মৃত্যুৰ পাছত আত্মাৰ কি হয়? ভগৱান শ্ৰীকৃষ্ণই কৈছে মানুহৰ আত্মাৰ মৃত্যু নহয়। যদি আত্মাৰ মৃত্যু নহয় তেতিয়াহ'লে আত্মাৰ কি হয়? এই আত্মা কলৈ যায়? এই আত্মাক আমি দেখা নাপাওঁ কিয়? এই সন্দৰ্ভতে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গৰুড় পুৰাণ মনে যেতিয়া এজন মানুহৰ মৃত্যু হয় তেতিয়া সেই মানুহজনক নিবৰ বাবে যমলোকৰ পৰা দুজন যমদূত পৃথিৱীলৈ আহে আৰু 24 ঘণ্টাৰ বাবে সেই মানুহজনৰ আত্মাক যমলোকলৈ লৈ যোৱা। এই 24 ঘণ্টাৰ ভিতৰতে মৃত লোকজনৰ আত্মীয় ধৰ্মীয় ৰীতি নীতি অনুসৰি মৃতকৰ সৎকাৰ বা অন্যান্য যিখিনি কৰিব লগা থাকে সেইখিনি কৰে। আনফালে যমলোকৰ আত্মাৰ জীৱিত কালত কৰা কৰ্মৰ বিচাৰ লোৱা হয় আৰু তাৰ পাছত আত্মাক পুনৰ যমদূতে আত্মীয়ৰ ওচৰত এৰি থৈ যায়। 13 দিনৰ বাবে আত্মা আত্মীয় স্বজনৰ মাজতে থাকে আৰু আত্মাই পৰিয়ালত হৈ থকা সকলোখিনি দেখে শুনে আৰু আত্মাই কথা পাতিবলৈ বিচাৰে, কিন্তু কোনেও সেই আত্মাৰ কথা নুশুনে আৰু নেদেখে। যেতিয়া 13 দিন পাৰ হৈ যায় তেতিয়া যমদূত পুনৰ আহে আৰু যমদূতে আত্মাক পৃথিৱীলোকৰ পৰা যমলোকলৈ লৈ যায়। যমলোকলৈ যোৱাৰ পথত আত্মাই কোনটো পথ বাছনি কৰিব সেয়া নিৰ্ণয় কৰিব তেওঁ জীৱিত কালত কৰা কৰ্মৰ ওপৰত। যমলোকলৈ যাওঁতে আত্মাই নানান ধৰণৰ সংকটৰ সন্মুখীন হ'ব লগা হয়। এখন বৈতৰণী নদী পাৰ হ'ব লগা হয়। যিটো পুণ্য আত্মা সেই পুণ্য আত্মাই নদীখন খুব সহজতে পাৰ হ'ব পাৰে, কিন্তু যিটো পাপী আত্মা সি নদীখন পাৰ হওঁতে বহুতো সংকটৰ সন্মুখীন হ'ব লগা হয় আৰু বহুতো কষ্ট ভোগ কৰিবলগীয়া হয়। বৈতৰণী নদীৰ জল ৰক্তৰ দৰে আৰু তাত বিভিন্ন ধৰণৰ বিষাক্ত জীৱ ঘৰিয়াল ইত্যাদি ভৰপূৰ হৈ থাকে, যিবোৰে মাংস ভক্ষণ কৰে। এই নদীৰ ৰক্ত ৰূপী জল 12টা সূৰ্যৰ সমান গৰম। এই গৰম সহ্য কৰাটো পাপী আত্মাৰ কাৰণে বহুত কষ্ট হয়। যিজনে জীৱিত কালত মাংস ভক্ষণ কৰে, নিজৰ ভোগ বিলাসিতাৰ বাবে জীৱক হত্যা কৰে, সি আত্মাই কুণ্ডিল নামৰ নৰকত স্থান পায়। সেই নৰকত আত্মাক গৰম লোহাৰে প্ৰহাৰ কৰা হয়। এজন মানুহৰ কৰ্মৰ দ্বাৰাহে নিৰ্ণয় হয় যে সেই মানুহজনৰ আত্মাই নৰকত স্থান পাবনে স্বৰ্গত স্থান পাব। যি আত্মাই নিজৰ কৰ্মৰ দ্বাৰা স্বৰ্গত বা নৰকত ক'তোৱেই স্থান নাপায়, সেই আত্মাই পুনৰ পৃথিৱীলোকত জন্মগ্ৰহণ কৰিবলগীয়া হয়। গতিকে আপোনাৰ যদি নৰকৰ শাস্তি ভোগ কৰিবলৈ মন নাই তেন্তে বেয়া কাম বাদ দি ভাল কাম কৰিবলৈ চেষ্টা কৰক। কেৱল নিজৰ কথা নাভাবি আনৰ কথা ভাবিবলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব।